ৰিচেণ্টলি আমাৰ অসম বিধানসভাত এখন ইম্পৰ্টেণ্ট বিল পাছ হৈছে অ'কে দ্য প্ৰিভেনশ্যন অফ ক্ৰুৱেল্টি টু এনিমেলছ আছাম এমেণ্ডমেণ্ট বিল 2025 আপোনালোকে ক'ব লাগে এই বিলখনৰ প্ৰধান উদ্দেশ্যটো কি অ'কে হোৱাট ৱাজ দি প্ৰাইমেৰী পাৰ্পছ অফ দি প্ৰিভেনশ্যন অফ ক্ৰুৱেল্টি টু এনিমেলছ আছাম এমেণ্ডমেণ্ট বিল 2025 ৰিচেণ্টলি পাছড বাই দি আছাম লেজিছলেটিভ এছেম্বলি অপশ্যন এ টু লিগেলাইজ ট্ৰেডিশ্যনেল বাফেলো ফাইটছ আমাৰ যিটো পৰম্পৰাগত মহ যুঁজৰ যিটো পৰম্পৰা ট্ৰেডিশ্যন তাক লিগেলাইজ কৰা অ'কে টু ৰেগুলেট এনিমেল ছেক্ৰিফাইচ ইন ৰিলিজিয়াছ প্ৰেক্টিচেছ ধাৰ্মিক যিবোৰ আমাৰ অনুষ্ঠান হয় তাতে যিটো পশু বলি দিয়া যিটো আমাৰ প্ৰথা তাক নিয়ন্ত্ৰণ কৰা বা তাক ৰেগুলেট কৰা অ'কে টু প্ৰিভেণ্ট ইলিগেল ট্ৰাফিকিং অফ কেটল ফ্ৰম বাংলাদেশৰ পৰা যি অবৈধভাৱে গৰু সৰবৰাহ হয় অ'কে ইলিগেলি তাক ৰোধ কৰা আৰু অপশ্যন ডি টু ৰিডিউচ ইনচিডেণ্ট অফ ষ্ট্ৰে ডগ বাইটছ ইন আৰ্বান এৰিয়াছ যিবোৰ আমাৰ নগৰ বা চহৰ যিবোৰ এৰিয়া তাত যিবোৰ ঘটনা আপোনালোকে শুনে চাগে ডগ বাইটছ কুকুৰে যিবোৰ কামোৰা যিবোৰ ঘটনা সেই ঘটনাবোৰ যাতে আমি ৰিডিউচ কৰিব পাৰোঁ কমাব পাৰোঁ চ' ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব বা ইয়াক কুইজ হিচাপেও এটেম্প কৰিব পাৰে আমাৰ টেলিগ্ৰাম চেনেলত